মই মানে বন্ধু শব্দটো বহুত বেয়া পাওঁ। কি হ'ল, আমি মানে 5জন মোৰ লগৰ এটা আছে, বন্ধু মানে মোৰ বিপদ যদি হয় কোনোবাই মোক চাব, আৰু মোৰ 5জনৰ বন্ধুৰ মাজত যদি কাৰোবাৰ যদি বিপদ হয় বন্ধুহে চায়, সহায় কৰে মানে। ঠিক তেনেকৈ এজন বন্ধু মানে বিয়া পাতিলে। বিয়া পতাৰ পিছত মানে 5 বছৰমান হ'ল, ল'ৰা ছোৱালী নাই। তাৰপৰা তেতিয়ালৈকে ধুনীয়া চলি আছিলে। এদিন মানে আমি গোটেই বন্ধু মানে গোট খালোঁ। গোট খাইখিনি মাল চাল খালোঁ। মাল অলপ খাইখিনি মই কথাষাৰ ক'লোঁ, বন্ধু তোমাৰ ল'ৰা ছোৱালী কেঁচুৱা নাই, ল'ৰা ছোৱালী নাই, কিবা যদি সহায় লাগে আমি আছোঁ কেইটামান বন্ধু। তাৰপৰা বন্ধুজন মানে এনেকুৱা দাম খাই গ'ল নহয়, ক'লে সুদূৰ ভাই তহঁতৰ নিচিনা বন্ধু বুলি নালাগে। তাৰপিছত মই অলপ সময় ভাবি চালোঁ, কথাষাৰ কি মই বেয়া ক'লোঁ নেকি বাৰু? কিন্তু মই ভাবিছোঁ কি, 5টা বন্ধু মোৰ দি 6টা বন্ধু, আমি 6টা বন্ধুৰ মাজত এটা বন্ধু যদি ইমান অসুবিধাত পৰি আছে, তেতিয়াহ'লে আমি সহায় কৰিব লাগে। এই কথাষাৰ ক'লোঁ, ইমান বেয়া পাইছে। সেই তেতিয়াৰ পৰা আমাৰ কোনো বন্ধু নাই, আৰু এই বন্ধু শব্দটো মই বেয়া পাওঁ। কিবা কাৰণত সহায় কৰিব খুজিলেও বেয়া পায়। কিন্তু বিয়াৰ আগত কিন্তু বেয়া পোৱা নাছিলে। যেতিয়া সি বিয়া পাতিলে তেতিয়াৰ পৰা সি ইমান যে বন্ধু, ইছ।